নলবাৰী চামতাত আসুৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন আৰু আসুৰ নেতৃবৃন্দ ৰ'জ আলীৰ বৰ্বৰ আক্ৰমণত নিহত হোৱা আসু নেতা মাধুৰ্য বৰ্মনৰ বাসগৃহত উপস্থিত হ'ল আসুৰ নেতৃবৃন্দ। মাধুৰ্য বৰ্মনৰ পিতৃ মাতৃক সাক্ষাৎ আসুৰ নেতৃবৃন্দৰ। ইয়াৰ পূৰ্বে আসুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য উপস্থিত হৈছিল মাধুৰ্য বৰ্মনৰ বাসগৃহত। মাধুৰ্য বৰ্মনৰ মৃত্যু সদৌ অসম ছাত্ৰ সন্থাৰ কাৰণে তেনেকুৱা এটা কেতিয়াও পাহৰিব নোৱাৰা, পাতলিব নোৱাৰা ধৰণৰ এটা দুখ। মাধুৰ্য বৰ্মন তেওঁলোকৰ পৰিয়ালটোৰ ছেকেণ্ড জেনেৰেশ্যনৰ আছুকৰ্মী। মাধুৰ্য বৰ্মনৰ দেউতাক হৰি বৰ্মন তেওঁ হাড়ে হিমজুৱে ছাত্ৰ সন্থা কৰিছিল আৰু খুব কম সংখ্যক নিজে ছাত্ৰ সন্থা কৰা কৰ্মীয়ে নিজৰ পৰৱৰ্তী প্ৰজন্মৰ নিজৰ সন্তানক সতি সন্ততিকো আকৌ ছাত্ৰ সন্থা কৰিবলৈ অনুপ্ৰাণিত কৰে। দেউতাক তেনেকুৱা এজন ব্যক্তি আছিলে। গতিকে সেইটো পৰিয়ালৰ পৰা ছাত্ৰ সন্থাৰ এজন কৰ্মী আমাৰ মাজৰ পৰা হেৰাই যোৱাৰ দুখটো আমাৰ কেতিয়াও পাতলি নাযায়। আৰু এই মৃত্যু সহজ মৃত্যু নাছিল। এগৰাকী অসমীয়া জীয়ৰীৰ জীৱন সন্মান বচাবৰ কাৰণে মৃত্যুবৰণ কৰিছে। ফুট গধূলিতে নগৰৰ ৰাজপথত হানি খুচি হত্যা কৰা হৈছে। গতিকে সেই বিভীষিকাময় মৃত্যুৰ কথাই ছাত্ৰ সন্থাক বহু দিনলৈকে কন্দুৱাই ৰাখিব। সেই দুখ আমাৰ পাতলি নাযায়। আৰু মই কৈছোঁৱেই যে তেওঁ ঘৰখনৰ ছেকেণ্ড জেনেৰেশ্যনৰ আছুকৰ্মী। তেওঁলোকৰ গোটেই পৰিয়ালটোৱে ছাত্ৰ সন্থা কৰে আৰু ছাত্ৰ সন্থাৰ সেই পৰিয়ালটোৰ লগত থকাটো স্বাভাৱিক কথা। ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টাই ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া তেওঁলোকৰ ঘৰলৈ আহিছে। আজি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি, সাধাৰণ সম্পাদকৰ সৈতে কেন্দ্ৰীয় সমিতিৰ আমি এটা বৃহৎ দল ইয়াত অসমৰ বিভিন্ন জিলা ছাত্ৰ সন্থাৰ পৰা কৰ্মকৰ্তাসকল আহিছে। সেই পৰিয়ালটোৰ ওচৰলৈ আমি আহিছোঁ আৰু পৰিয়ালটোৰ দুখৰ সমভাগী হোৱাৰ চেষ্টাহে কৰিব পাৰোঁ। যিটো পৰিয়ালটোৱে হেৰুৱাইছে আৰু যি ধৰণে হেৰুৱাইছে সেই দুখটোৰ আচলতে কোনো তুলনা নাই। মাধুৰ্য বৰ্মন